প্ৰিয় দৰ্শকসকল আপোনালোকে চাই আছে ৰিয়েল ফেক্টছ আসাম আজি গভৰ্ণমেণ্ট অফ আসাম অফিচ অফ দ্য ডাইৰেক্টৰ অফ ছেকেণ্ডেৰী এডুকেশ্যন আসাম কাহিলীপাৰা গুৱাহাটী 19 ইয়াৰ যেটো জিটিপিজিটি আপোনালোকে কোৱালিফাইড কৰিছিলে এপইণ্টমেণ্ট লাভ কৰিবৰ বাবে আপোনালোক কোৱালিফাইড হৈ আছে সেই সকল প্ৰাৰ্থীৰ আজিৰে পৰা আপোনালোকৰ ডিস্ট্ৰিক্ট প্ৰিফাৰেন্স বাছিবলৈ দিয়া হৈছে আৰু আজি আপোনালোকক দেখাম আপোনালোকে কেনে ধৰণে আপোনালোকে ডিস্ট্ৰিক্ট প্ৰিফাৰেন্স বাছিব পাৰিব এতিয়া কিছুমান প্ৰাৰ্থীয়ে ওবিসিত পাস কৰিছে কিছুমান প্ৰাৰ্থীয়ে এসসিত পাস কৰিছে কিছুমান প্ৰাৰ্থীয়ে ইউআৰ কেটেগৰীত পাস কৰিছে এতিয়া সেই প্ৰাৰ্থীসকলৰ কিছুমানৰ যিমান কেইখন ডিস্ট্ৰিক্ট প্ৰিফাৰেন্স হিচাপে বাছিবলৈ আহিছে কিছুমানৰ নাই হয় এটো এইভাবে হৈছে ধৰক কোনোবা এজন প্ৰাৰ্থীয়ে ওবিসিত যিমান কাট অফ গৈছে হিমান মাৰ্কস তেওঁলোকে পাই পিনি তেওঁলোকে পাস কৰিছে গতিকে ওবিসি পোষ্ট কিমান সংখ্যক ডিস্ট্ৰিক্টত আছে সেই অনুসৰি হিমান কেইখন ডিস্ট্ৰিক্টৰে তাত নাম আহিছে তেওঁ সিলেক্ট কৰিবলৈ গতিকে ইউআৰৰ ক্ষেত্ৰত বেছি আহে ইউআৰৰ যেহেতু প্ৰতিখন ডিস্ট্ৰিক্টতে ইউআৰ পোষ্ট থকাৰ সম্ভাৱনা থাকে কিন্তু আন কাষ্ট কেটেগৰী ধৰক পিডব্লিউডি ক্যান্ডিডেটছ এজনৰে তেওঁ সকলো ডিস্ট্ৰিক্টত নাথাকিব পাৰে গতিকে পিডব্লিউডি ক্যান্ডিডেটছ এজনৰ ক্ষেত্ৰত কোন কেইখন ডিস্ট্ৰিক্টত পোষ্ট আছে সেই কেইখন ডিস্ট্ৰিক্টৰ নামে আহিছে আৰু আমি যেহেতু কালি আপোনালোকক কৈছিল যে গোটেইবিলাক ডিস্ট্ৰিক্টৰ নামও কিন্তু ইয়াত আহিব পাৰে আজি আমি দেখিবলৈ পাইছো যে হেইটোৱে হল সকলোবিলাক ডিস্ট্ৰিক্টৰ নাম আহিছে আমি তাত কৈছিল যে কেতিয়াবা 5খনো দিব পাৰে কেতিয়াবা গোটেইকেইখনো দিব পাৰে গতিকে গোটেইকেইখন ডিস্ট্ৰিক্টৰ নামে ইয়াত আহি গৈছে যত আপোনালোকৰ সেই পোষ্টৰ এগেইনষ্টত ভ্যাকেন্সি আছে এতিয়া আমি দেখাম ইয়াত লগইন কৰি আপোনালোকে চাব সিলেক্ট ডিস্ট্ৰিক্ট প্ৰিফাৰেন্স আপোনালোকে ইয়াত ক্লিক কৰিব লাগিব ইয়াত ক্লিক কৰিলে ইয়াত দেখিব কিছুমান ইনষ্ট্ৰাকচন দিছে ডিস্ট্ৰিক্ট where vacancies are available will be shown in the preference list select the district preferences as per your choice preview your preferences after filling up to cross check for any correction click on the reset button and fill the preference again যদি কিবা ভুল হয় আকৌ আপোনালোকে ৰিসেট কৰি ল'ব পাৰিব once fill and confirm click on the submit button for final submission after which no change will be possible এবাৰ সাবমিট কৰাৰ পিছত আপোনালোকে চেঞ্জ কৰিব নোৱাৰে আৰু এটা কথা বহুতে ভাবি আছে যে আমি ভ্যাকেন্সি লিষ্টখন পোৱা হলে ভাল আছিল আপোনালোকে হেতুক লৈ টেনচন নকৰিব আপোনালোকে যি কেখন ডিস্ট্ৰিক্ট পাইছে আপোনালোকৰ ঘৰৰ ওচৰখন সদায় ফাৰ্স্ট প্ৰিফাৰেন্স দিয়ক আপোনাৰ নিজৰ ডিস্ট্ৰিক্টটো সদায় ফাৰ্স্ট প্ৰিফাৰেন্সত ৰাখক আপোনাৰ নিজৰ ডিস্ট্ৰিক্টত নাপালে আপুনি কাখৰখনত পাই যাব গতিকে বহুতে ভাবে যে বেছি পোষ্ট থকাখনত যদি আমি ফাৰ্স্ট প্ৰিফাৰেন্স দিবলৈ পালোহেতেন তেতিয়া ভাল আছিল তেনেকুৱা কোনো কথা নাই আপোনালোকে কি কৰক নিজৰ যিখন হোম ডিস্ট্ৰিক্ট আছে তাকে আপোনালোকে ফাৰ্স্ট প্ৰিফাৰেন্স হিচাপে ৰাখক তাৰ পিছত আপোনালোকে লাহেকে সেকেন্ড প্ৰিফাৰেন্স থাৰ্ড প্ৰিফাৰেন্স আপোনাৰ ঘৰৰ ওচৰৰ আপোনালোকে ডিস্ট্ৰিক্ট বিলাক যে কেখন আহে আপোনালোকে সিলেক্ট কৰি গৈ থাকিব ইয়াত নেক্সট যদি কৰি দিয়ে নেক্সট কৰিলে আপোনালোকে দেখিব ইয়াৰ এগেইনষ্টত আপোনালোকে দেখিছে 23খন কৈ জিলা আছে গতিকে ইয়াত এই যি 23 কেখন জিলা আহিছে আপোনালোকে এখন দি গৈ থাকিলেই হ'ব আৰু হেকত আপোনালোকে প্ৰিভিউ কৰিব পাৰিব বা ৰিসেট কৰিব পাৰিব প্ৰিভিউ কৰাৰ পিছত হেকত আপোনালোকে সাবমিট অপচনত ক্লিক কৰি দিয়াৰ লগালক আপোনাৰ পোষ্টৰ এগেইনষ্টত প্ৰিফাৰেন্স ওয়াইজ ইয়াত যেনেকৈ 23খন ডিস্ট্ৰিক্ট ওলাই আছে হেইমতে আপোনালোকৰ প্ৰিফাৰেন্স 1 প্ৰিফাৰেন্স 2 এইদৰে আপোনালোকৰ থাকিব আৰু মই এটা অনুৰোধ জনাম সকলোৱে যাতে নিজৰ গৃহ জিলাখনকে ফাৰ্স্ট প্ৰিফাৰেন্স হিচাপে ৰাখে আপোনাৰ ডিস্ট্ৰিক্টত যদি আপোনাৰ পোষ্ট নাই আপুনি সেকেন্ড প্ৰিফাৰেন্সত পাব সেকেন্ড প্ৰিফাৰেন্স যেটো সিলেক্ট দিছে আৰু সেকেন্ড প্ৰিফাৰেন্সত যদি পোষ্ট নাথাকে থাৰ্ড প্ৰিফাৰেন্স দিব গতিকে আপোনাৰ ঘৰৰ পৰা দূৰত্ব অনুসৰি আপোনালোকে প্ৰিফাৰেন্স বিলাক ৰাখক ইয়াত পোষ্ট কোড আছে হেতু আপোনালোকে এতিয়ে ইমান বিবেচনা কথা নহয় কৰবাত কম থাকিলেও কৰবাত বেছি থাকিলেও আপুনি পাস কৰিছে যেতিয়া চাকৰিটো পাবই কিন্তু আপোনালোকে নিজৰ ডিস্ট্ৰিক্টখন হোম ডিস্ট্ৰিক্টখন যদি ফাৰ্স্ট প্ৰিফাৰেন্স হিচাপে ৰাখে তেতিয়া কি হ'ব আপুনি নিজৰ চাকৰিটো ঘৰৰ ওচৰতে পাবলৈ সক্ষম হ'ব বা নিজৰ গৃহ জিলাৰ ওচৰতে পাবলৈ সক্ষম হ'ব গতিকে নিজৰ গৃহ জিলাক ফাৰ্স্ট প্ৰিফাৰেন্স ৰাখিব আৰু লাহেকৈ আপোনালোকে নিজৰ গৃহ জিলাক ওচৰে পাজৰে থকা ডিস্ট্ৰিক্ট বিলাক সেকেন্ড থাৰ্ড এইদৰে ক্ৰম অনুসৰি যিমানে দূৰলৈ গৈ থাকিব ধৰক লোৱাৰ আসামৰ প্ৰাৰ্থীসকলে লোৱাৰ আসামৰ জিলা কেইখন ফাৰ্স্ট প্ৰিফাৰেন্স ৰাখি আপাৰ আসামলৈ আহক আপাৰ আসামৰ প্ৰাৰ্থীসকলে আপাৰ আসামৰ পৰা মিডল আসামৰ পৰা লোৱাৰ আসাম এইদৰে দূৰত্ব অনুসৰি ৰাখক আৰু আপোনাৰ ডিস্ট্ৰিক্টত যদি নিৰ্দিষ্ট পৰিমাণৰ ভ্যাকেন্সি আপোনাৰ কাট অফ মাৰ্কছত নকুলাইগে বা আপোনাৰ নাম নাহে তেতিয়া নিশ্চয় আপোনাৰ কাখৰখনলৈ যাব আকৌ কাখৰখনত নাথাকিলে থাৰ্ড প্ৰিফাৰেন্সত আহিব থাৰ্ড প্ৰিফাৰেন্সত নাহিলে ফৰ্থ প্ৰিফাৰেন্সখন সিলেক্ট হ'ব গতিকে অটোমেটিক্যালি এটো হৈ থাকিব কিন্তু বহুতে কি ভাবে যে আমি যদি কোড ভ্যাকেন্সি আছে তাতে দিওঁ এটো এলপি ইউপিৰ গতে নহয় আগতীয়াকে ডিস্ট্ৰিক্ট সিলেকশন এতিয়া আপোনালোকে পাস কৰিয়ে আছে সকলোৱে চাকৰিটো পাই আছে এতিয়া হেতু কাৰণে এলপি ইউপিৰ গতে ইয়াত ভ্যাকেন্সি চাই ইয়াত সিলেক্ট কৰাৰ কথা কোনোৱে নাহে কাৰণ আপোনালোকে সকলোৱে চাকৰি পাই আছে কিন্তু এতিয়া আপোনাৰ পোষ্টিং কোড হ'ব হেতু ভাগ্য নিৰূপণ হ'ব আপুনি দিয়া প্ৰিফাৰেন্স অনুসৰি গতিকে
আপোনাৰ পোষ্টটোৰ এগেইনষ্টত যেতিয়া ওলাইছে ডিষ্ট্ৰিক্ট কেইখনৰ নাম মানে আপোনাৰ সেই নিৰ্দিষ্ট কাষ্ট কেটেগৰীত বা আপোনাৰ পোষ্টটো এগেইনষ্টত আপুনি ইলিজিবল হয় সেই কেইখন ডিষ্ট্ৰিক্টৰ বাবে গতিকে আপোনালোকে ডিষ্ট্ৰিক্টৰ ক্ষেত্ৰত এইটো ভুল নকৰিব মাৰাত্মক ভুল নকৰিব নিজৰ হোম ডিষ্ট্ৰিক্টখন আপোনালোকে প্ৰিফাৰেঞ্চ ৰাখক আৰু নিজৰ পাৰ্শ্বৱৰ্তী জিলাকেইখনো আপোনালোকে লাহেকৈ প্ৰিফাৰেঞ্চ অনুযায়ী দি গৈ থাকক এইখিনি আছিল আজিৰ ইনফৰমেশ্যন আপোনালোকে কিবা যদি দিহা পৰামৰ্শ থাকে বা আপোনালোকৰ জানিবলগীয়া থাকে আমাক কমেণ্ট কৰি জনাব আৰু যিসকলে ফাৰ্ষ্ট ভিজিট কৰি আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব ধন্যবাদ